নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'। তো এইটো ভিডিঅ' স্পেচিয়েলি সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে যিসকলে ইউজি কোৰ্সত এডমিশ্যন ল'ম বুলি ভাবিছে বা কলেজত সিহঁতে এডমিশ্যন ল'ম বুলি ভাবিছে আৰু সিহঁতৰ ফাৰ্ষ্ট মেৰিট লিষ্টত যদি নাম আহিছে বা এই ভিডিঅ'টো যিসকল ছাত্ৰ ছাত্ৰীয়ে ছেকেণ্ড মেৰিট লিষ্টত নাম অহা সকল আছে সিহঁতেও যদি চাই আছে সিহঁতৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। সেয়েহে আপোনালোকে এই ভিডিঅ'টো মন দি শুনিব বা যিসকলে স্পট এডমিশ্যনৰ কাৰণে যায় সিহঁতৰ কাৰণেও এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ। তো আপোনালোকে এই ভিডিঅ'টো মন দি চাব। ইয়াত মই কমপ্লিট প্ৰচেছটো আপোনালোকক বুজাই কম আৰু কি কি ডকুমেণ্টছ লগত লৈ যাব লাগিব, আপোনালোকৰ এডমিশ্যনটো অনলাইন হ'ব নে অফলাইন হ'ব সেইটো এইটো ভিডিঅ'ত আলোচনা কৰিম। তো প্ৰথম কথা হ'ল আপোনালোকৰ মেৰিট লিষ্টত যদি নাম আহিছে, ফাৰ্ষ্ট মেৰিট লিষ্টেই হওক বা ছেকেণ্ড মেৰিট লিষ্টেই হওক, আপোনালোকে মেৰিট লিষ্টটো চাই ল'ব। প্ৰথমতে আপোনালোকে হয়তো গম পাইছে যে মেৰিট লিষ্টটো কেনেকৈ চায়। তো যদি আপোনালোকে নাজানে কেনেকৈ চাব লাগে, মই ভিডিঅ' বনাইছোঁ, আপোনালোকে গৈ তাত চাব পাৰে। যদি আপোনালোকৰ মেৰিট লিষ্টত নাম আহিছে, আপোনালোকৰ এডমিশ্যনটো অনলাইন হ'ব নে অফলাইন হ'ব, আপোনালোকে কলেজত যাব লাগিব নে নাই, বা আপোনালোকে যি এডমিশ্যনৰ অফাৰ হয় সেইটো আপোনালোকে কেনেকৈ একচেপ্ট কৰিব। তো প্ৰথম কথা কওঁ যে কলেজত যাব লাগিব নে নাই। তো আপোনালোকক কওঁ যে আপোনালোকৰ এডমিশ্যন একচেপ্ট অফাৰ যিটো আছে সেইটো আপোনালোকে ঘৰতে বহি কৰিব পাৰিব, কিন্তু আপোনালোকৰ কলেজত ভেৰিফিকেশ্যনৰ কাৰণে যাব লাগিব। কাৰণ যদি আপোনালোকে এডমিশ্যন অফাৰ একচেপ্ট কৰাৰ পিছত যদি আপোনালোকে কলেজত নাযায়, আপোনালোকৰ কিন্তু এডমিশ্যনটো নহয়। সেয়েহে আপোনালোকে মন দি শুনিব যে আপুনি প্ৰথমতে সমৰ্থ পৰ্টেলত আপোনালোকৰ যি এডমিশ্যন অফাৰ আছে সেইটো আপোনালোকে একচেপ্ট কৰিব লাগিব। তো একচেপ্ট কৰাৰ পিছত আপোনালোকে কলেজত যাব লাগিব ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে। আপোনালোকৰ যিকেইখন অৰিজিনেল ডকুমেণ্টছ আছে সেইকেইটা আপোনালোকে ভেৰিফাই কৰিবলৈ কলেজত যাব লাগিব, আৰু কলেজে আপোনাৰ এডমিশ্যনটো তেতিয়াহে কনফাৰ্ম কৰিব। আপুনি যদি ঘৰতে বহি এডমিশ্যন অফাৰ একচেপ্ট কৰি ঘৰতে বহি থাকে, তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ এডমিশ্যনটো কনফাৰ্ম নহ'ব। সেয়েহে আপোনালোকে সাৱধান হৈ যাওক, আপোনালোকৰ যি ডকুমেণ্টছ আছে সেইকেইটা ৰেডি কৰি আপোনালোকে কলেজত যাব লাগিব আৰু ডেট মতে যাব লাগিব। ডেট দিয়া আছে যেনেকৈ ফাৰ্ষ্ট মেৰিট লিষ্টৰ কাৰণে 4-5 জুন তাৰিখে, ঠিক তেনেদৰে ছেকেণ্ড মেৰিট লিষ্টৰো ডেট দিয়া আছে। ডেট শ্বীটৰ মই ভিডিঅ' বনাইছোঁ, আপোনালোকে চাব পাৰে যে ছেকেণ্ড মেৰিট লিষ্টৰ কাৰণে কেতিয়া যাব লাগিব বা ছেকেণ্ড মেৰিট লিষ্ট কেতিয়া পাব্লিছ হ'ব, স্পট এডমিশ্যন কেতিয়া হ'ব। তো সবিশেষ এই চেনেলত আপোনালোকে পাই যাব। এই সমৰ্থ এডমিশ্যনৰ যি ছিৰিজ আছে প্লে লিষ্টত আপোনালোকে গৈ যদি চেক কৰে আপোনালোকে সকলো ভিডিঅ'বোৰ পাই যাব। তো এতিয়া আপোনালোকে হয়তো বুজি পাইছে যে আপোনালোকৰ এডমিশ্যন প্ৰচেছটো অনলাইন হ'ব নে অফলাইন হ'ব। তো সেইটো আপোনালোকৰ দুইটাই হ'ব। প্ৰথমতে আপুনি এডমিশ্যন অফাৰটো একচেপ্ট কৰিব লাগিব, তাৰপিছত কিন্তু আপোনালোকে কলেজত যাবই লাগিব। তো আপোনালোকে যদি ঘৰতে বহি ভাবিছে যে আপোনাৰ এডমিশ্যনটো হৈ যাব, সেইটো সম্ভৱ নহয়। তো এতিয়া কওঁ যে আপোনালোকে কি কি ডকুমেণ্টছ লগত লৈ কলেজলৈ যাব এই এডমিশ্যন অফাৰটো একচেপ্ট কৰাৰ পিছত। প্ৰথম HSLC আৰু HSৰ এডমিট কাৰ্ড, মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট। তো এইকেইখন ডকুমেণ্টছ আপোনালোকে লগত লৈ যাব, অৰিজিনেল কপি লগত লৈ যাব। তাৰপিছত আপোনালোকে ছেকেণ্ড নম্বৰত লৈ যাব সমৰ্থৰ এডমিশ্যন কপি। তো আপোনালোকক আগতে কৈ থওঁ যে আপোনালোকৰ যি এডমিশ্যন অফাৰ আহে সেইটো আপোনালোকে কেনেকৈ একচেপ্ট কৰিব তাৰ ভিডিঅ' মই দি থৈছোঁ, আপোনালোকে চাব পাৰে। ইয়াৰ আগৰ ভিডিঅ'টো মই এডমিশ্যন অফাৰ একচেপ্ট কৰা বিষয়ক লৈ দিছোঁ। বহুত চিম্পল ষ্টেপছ হয়, আপোনালোকে নিজৰ মোবাইলৰ পৰাই কৰিব পাৰিব। এডমিশ্যন অফাৰ একচেপ্ট কৰাৰ পিছত আপোনালোকৰ যি প্ৰিণ্ট হয় এপ্লিকেশ্যনৰ, সেই প্ৰিণ্ট কপিটো আপোনালোকে লগত লৈ যাব লাগিব। তাৰপিছত 3 নম্বৰত আহে কাষ্ট চাৰ্টিফিকেট। কাষ্ট চাৰ্টিফিকেট যিসকল ছাত্ৰ ছাত্ৰী OBC, SC, ST বা MOBC, ST প্লেইনছ, ST হিলছ এইবিলাক কেটেগৰীত পৰে, সিহঁতৰ কাষ্ট চাৰ্টিফিকেটখন লগত লৈ যাব লাগিব। যিসকল জেনেৰেল কোটাত পৰে সেইসকলৰ কিন্তু কাষ্ট চাৰ্টিফিকেট লগত লৈ যাব নালাগে, বা যিসকলৰ নাই সিহঁতে লৈ যাব নালাগে। কিন্তু যিসকল OBC, ST, SC কেটেগৰীত পৰিছে তো সিহঁতে কাষ্ট চাৰ্টিফিকেটখন লগত লৈ যাব লাগিব, বা EWSতো যদি পৰিছে সিহঁতে EWS চাৰ্টিফিকেট লগত লৈ যাব লাগিব। আপোনালোকে মেৰিট লিষ্টৰ লাষ্টৰ পিনে চাব পাৰিব যে এডমিশ্যন কেটেগৰী, আপোনালোকে তাত চাই ল'ব আপোনালোকৰ নামৰ এগেইনষ্টত কোনটো কেটেগৰী দিয়া আছে। যদি আপোনাৰ এডমিশ্যনটো OBC কেটেগৰীত পৰিছে তেনে ক্ষেত্ৰত আপোনালোকে কাষ্ট চাৰ্টিফিকেট লৈ যাব, OBC কাষ্ট চাৰ্টিফিকেট। যদি SC কেটেগৰীত পৰিছে আপোনালোকে SC কাষ্ট চাৰ্টিফিকেট লৈ যাব লাগিব, আৰু যদি ST কেটেগৰীত পৰিছে আপোনালোকে ST কাষ্ট চাৰ্টিফিকেট লগত লৈ যাব লাগিব। তো তাৰপিছত আহিছে আধাৰ কাৰ্ড। আধাৰ কাৰ্ডখন লগত লৈ যাব লাগিব, আধাৰ কাৰ্ডখন আপোনাৰ কলেজত দেখুৱাব লাগিব। তাৰপিছত আহি গ'ল 5 নম্বৰ ৰেচন কাৰ্ড, আৰু সেইটো অৰিজিনেল। আপোনালোকে যদি ৰেচন কাৰ্ড লৈ যায়, আপোনালোকৰ যদি ফ্ৰী এডমিশ্যনৰ কাৰণে আবেদন কৰিছিলে, যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ডখন কিন্তু আপোনালোকে জেৰক্স কৰি লৈ গ'লে নহ'ব। আপোনালোকৰ ৰেচন কাৰ্ডখন অৰিজিনেল
লগত লৈ যাব লাগিব আৰু এটা কথা আপোনালোকক কৈ থওঁ যে যদি কেণ্ডিডেটজনৰ নাম ৰেচন কাৰ্ডত নাই ৰেচন কাৰ্ডত নাথাকিলেও একো ভয় খাবলগীয়া নাই আপোনালোকৰ যদি মাৰ বা দেউতাৰ আছে নাম সেই ৰেচন কাৰ্ডত তেনে ক্ষেত্ৰতো কিন্তু আপোনালোকে ফ্ৰী এডমিশ্যনটো পাব তাৰ পিছত যিসকলৰ ৰেচন কাৰ্ড নাই সেইসকলে কিন্তু ইনকাম চাৰ্টিফিকেট লগত লৈ যাব লাগিব যদি আপোনালোকে ইনকাম চাৰ্টিফিকেট লগত লৈ নাযায় বা ৰেচন কাৰ্ডো লগত লৈ নাযায় তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ ফ্ৰী এডমিশ্যনটো নহয় সেয়ে আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে আপোনালোকে ৰেচন কাৰ্ড লগত লৈ যাব অৰিজিনেল কপি আৰু যদি আপোনালোকৰ ৰেচন কাৰ্ড নাই তেনে ক্ষেত্ৰত আপোনালোকে ইনকাম চাৰ্টিফিকেটখন লগত লৈ যাব লাগিব আপোনালোকে মন দি শুনিব যিসকলৰ ৰেচন কাৰ্ড নাই সিহঁতেহে ইনকাম চাৰ্টিফিকেট দিব বা আৰু যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে আপোনালোকে ৰেচন কাৰ্ড দিব লাগিব তাৰ পিছত আহিছে বেংক পাছবুক তো আপোনালোকে আপোনালোকৰ যি বেংক পাছবুক হয় সেইটো কিন্তু আপোনালোকে লগত লৈ যাব আৰু লগতে আপুনি 4 কপি বা 5 কপি আপোনাৰ পাছপোৰ্ট সাইজ ফটো বনাই ল'ব আৰু সেই পাছপোৰ্ট সাইজ ফটো আপোনালোকে লগত লৈ যাব যদিও সেইটো ম্যান্ডেটৰি নহয় কিন্তু যদি সিহঁতে বিচাৰে আপোনালোকে যেন দিব পাৰে সময়ত তো আপোনালোকে এইকেইটা নোট কৰি ল'ব আকৌ মই ৰিপিট কৰি দিছোঁ প্ৰথমতে HSLC বা HSS ৰ এডমিট মাৰ্কশিট পাছ সাৰ্টিফিকেট দ্বিতীয়তে সমৰ্থৰ এপ্লিকেশন কপি তৃতীয়তে আপোনাৰ কাষ্ট সাৰ্টিফিকেট যদি এপ্লিকেবল হয় 4 নম্বৰত আধাৰ কাৰ্ড 5 নম্বৰত ৰেচন কাৰ্ড নতুবা আপোনাৰ ইনকাম সাৰ্টিফিকেট 6 নম্বৰত বেংক পাছবুক তাৰ পিছত আপোনাৰ ফটোগ্ৰাফ 4 কপি বা 5 কপি আপুনি পাছপোৰ্ট সাইজ ফটো লগত লৈ যাব লাগিব আৰু এই যি কেইখন ডকুমেন্টছৰ কথা ক'লো আপোনাক এই কেইখন আপোনালোকে অৰিজিনেল লগত লৈ যাবই লাগিব কিন্তু তাৰ লগতে আপোনালোকে এটা জেৰক্সৰ সেটু কিন্তু লগত বনাই ল'ব যদি সিহঁতে বিচাৰে আপোনালোকে যেন এডমিশনৰ টাইমত সিহঁতক দিব পাৰে তো এইকেইটা লৈ যোৱাৰ পিছত আপোনালোকৰ যি এপ্লিকেশন কপি আছে বা আৰু আপোনালোকৰ যি ডকুমেন্টছ আছে নথিপত্ৰসমূহ আছে সিহঁতে চেক কৰিব চেক কৰাৰ পিছত আপোনাৰ যি ফৰ্ম নম্বৰ হয় বা ৰেজিষ্ট্ৰেচন নম্বৰ হয় সেইটো কাম সিহঁতে কৰিব সেইটো লৈ আপোনালোকৰ যি এডমিশন হয় সেইটো কনফাৰ্ম কৰিব আৰু কনফাৰ্ম কৰাৰ পিছত আপোনালোকে কি কৰিব লাগিব যদি আপোনালোকৰ ফ্ৰী এডমিশন হয় তেনে ক্ষেত্ৰত আপোনালোকৰ ফ্ৰী এডমিশনটো ফ্ৰী হৈ যাব কিন্তু তাৰ পিছতে আপোনালোকে সমৰ্থ পৰ্টেলত যি কনফাৰ্মেশন ৰিসিপ্ট হয় সেইটো কিন্তু ওলাব বা একনলেজমেন্ট ৰিসিপ্ট এটা ওলাব সেইটো আপোনালোকে প্ৰিন্ট কৰিব লাগিব তো আপোনালোকে এতিয়া এই ডকুমেন্টছ কেইখন লৈ কলেজত যাওক যেতিয়া এডমিশন ষ্টাৰ্ট হৈ যায় বা আপোনালোকৰ যি প্ৰিন্ট কপি বা একনলেজমেন্ট ওলাই আপোনালোকে সেই একনলেজমেন্ট ৰিসিপ্টটো আকৌ প্ৰিন্ট কৰি কলেজত জমা দিব লাগিব তো আপোনালোকে এতিয়া কলেজত এই ডকুমেন্টছ কেইটা লৈ যাওক যিসকলৰ ফাৰ্স্ট মেৰিট লিষ্টত নাম আহিছে তাৰ পিছত এডমিশনটো কনফাৰ্ম হোৱাৰ পিছত আপোনালোকৰ যি একনলেজমেন্ট ৰিসিপ্ট হয় সেইটো কিন্তু প্ৰিন্ট কৰি আকৌ আপোনালোকে কলেজত এক কপি জমা দি আহিব লাগিব তো এটোৱে হল কমপ্লিট এডমিশন প্ৰসেস যদি ভিডিওটো ইনফৰমেটিভ লাগিল লাইক এটা কৰি দিব চেনেলত নতুনলে সাবস্ক্ৰাইব কৰি দিব কাৰণ আগন্তুক আপোনাৰ একাডেমিক ৰিলেটেড যিসমূহ হেল্প আছে সেইসমূহ পাই থাকিবলৈ এই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনাৰ বন্ধু বান্ধৱী সকলোকে এই ভিডিওটো শ্বেয়াৰ কৰি দিয়ক ধন্যবাদ জয়